নমস্কাৰ কেজি কনষ্ট্ৰাকশ্যন স্বাগতম যিহেতু মই আগতো ইণ্টাৰলকিং ব্লগ বনাইছিলোঁ আৰু এই ব্লগবিলাক দেখিব গৈছে এনেকুৱা আৰু এটা মোৰ পচন্দ হৈছে এইটো হৈছে আপোনাৰ যোনটো খুঁটা বনাব এইটো এই খুঁটাটো এটা লক য'ত আপোনাৰ এই ইটাবিলাক লগাওঁতে আপোনাৰ লকিং হৈ যাব লকিং হৈ যোৱাৰ পিছত আপোনাৰ এই জইণ্টবিলাকৰ এটা নাচ বনি গ'ল আৰু লগটো ধুনীয়াকৈ বনি যায় ইয়াত যেতিয়া ৰসটো হৈ যায় ওপৰৰ পৰা মছলা ঢালি দিলে আপোনাৰ কামটো সহজ হয় য'ত আপুনি তক্তা প্লেন চিট লগাই যিমান সময় লাগিব তাতকৈ এইটো বস্তু আপোনাৰ 5 মিনিটতে সেই খুঁটাটোৰ কাৰণে 5টা বা 5 ফুটৰ কাৰণে 5টা 6 ফুটৰ কাৰণে 6টা সেই ব্লক লগাই দিলে হৈ গ'ল এনেকুৱাকৈ লগাই দিলে আৰু আপুনি চাব পাৰে ভীমৰ কাৰণে এইটো এটা ভীমৰ কাৰণে এই ইণ্টাৰলকিংটোৰ ওপৰত এইটো লক আছে এইটো ধুনীয়াকৈ বহাই দিলে বহোৱাৰ পিছত আপুনি ইয়াত 3 গুণীয়া ৰবৰ যোনটো জালি ইয়াত সুমিয়াই কাৰা মছলা দি দিলে আপোনাৰ লকটো বনি যাব এই এনেকুৱা ধৰণৰ আৰু এইবিলাক লকিং হৈ যাব গোটেইটো ভীমৰ কাৰণেও এনেকুৱা আছে এইটো ঘৰৰ মাজৰ কাৰণে আৰু ওপৰৰ ভীমৰ কাৰণে ইয়াতকৈ ডাঙৰ হ'ব যাতে ইয়াত মাছ এটা ওপৰত ওলাই যায় আৰু এইবিলাক ঢালাইটা বহুত ইয়াত গুঠিবলৈ যিমান সময় লাগে তেনেস্থলত এই ইণ্টাৰলকিং ব্লক লগাই কাম কৰিলে আপোনাৰ সহজে যিহেতু ভূমি কৰিবৰ কাৰণে ভাল হয় আৰু ইয়াত হলো আছে আপোনাৰ ৱাৰিং কৰিবলৈ ভাল আৰু এইটো আপোনাৰ ওপৰলৈও আহিব যিটো ৱাৰিং কৰোঁতে আপোনাৰ ওপৰলৈও আহিব ৱাৰ আগত মাজে তলে সকলো জেগাতে যাব পাৰিব আৰু এই ইটাবিলাক যদি আপুনি চাবলৈ যায় খুঁটা চাচ নে এটেচে হৈ থাকে মৰিয়ালৈ লগাব লাগে কিন্তু এই ইণ্টাৰলকিং ব্লক লগালে এই এনেকুৱা ধৰণৰ পোষ্ট থাকিব এই পোষ্টটোত লক হৈ যাব আপোনাৰ তেনেস্থলত লক হৈ গ'লে আপোনাৰ কেতিয়াও ওলাই নাহে যিহেতু ইয়াৰ ৰড থাকে এই টাইপৰ ৰিং বনোৱা থাকে ৰিং সোমোৱা থাকিলেতো কেতিয়াও নাযায় আৰু 3 চাইড ইয়াত লকিং হ'ব যিহেতু এই ব্লকটোৰ মিডল পইণ্টত লাগিব আৰু 2 চাইডত আপোনাৰ কভাৰেজ কৰিব যিহেতু তেতিয়া কামটো ভাল হয় আৰু এবিঘা বাউণ্ডেৰী ৱাল এটা দিব বুলি ক'লেও আপোনাৰ 2-3 দিনত কৰিব পৰা যায় যিহেতু মানুহ 30-40 জন লাগিব আৰু ব্লকখিনি যোগাৰ হ'লে আপোনাৰ কৰিব পৰা যায় আৰু আপোনাৰ ইণ্টাৰলকিং ব্লক লগালে আপোনাৰ বা যোনটো ৰঙা এটা চিমেণ্টৰ এটা লগাই যিমান খৰচ যায় তেনেস্থলত তাতকৈ কম আহিব আৰু ৰেডিমেডতকৈ খুব বেছি হয় আৰু মানে 1 লাখ টকাৰ কাম এটা হয়তো 1,20,000 টকা হ'ব এইটো ইটাত যদি পাৰে আপোনালোকে ইটাৰে লগাওক আৰু মোক যোগাযোগ কৰিব মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিব আপোনালোকে কণ্টেক্ট কৰিব